হেল্ল' এভৰিৱান, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 9 আৰু 10ৰ বাবে সেৱা বা এছএফ বোৰ্ডৰ ফালৰ পৰা এখন ইম্পৰ্টেণ্ট ন'টিচ জাৰি কৰিছে। এই কথাটো ক্লাছ 9 আৰু 10ৰ ষ্টুডেণ্ট জনাটো খুবেই দৰকাৰ। চ' তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা, তোমালোকে গম পাবা এইখন ন'টিচত তোমালোকৰ কাৰণে কি কি লিখা আছে। চ' আমি পলম নকৰাকৈ ন'টিচখনত কি আছে চাম। এইখন তোমালোকে দেখা পাইছা, আছাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড অৰ্থাৎ এছএফ। ডেট হৈছে তোমালোকৰ 5 মাৰ্চ 2026, অৰ্থাৎ যোৱাকালি এইখন ন'টিচ তোমালোকক দিছে। এইখন হ'ল ক্লাছ 9 আৰু 10ৰ কাৰণে। ক্লাছ 9 আৰু 10ৰ কাৰণে কি কৈছে এতিয়া মই তোমালোকক পঢ়ি কৈ দিম। ইয়াত কৈছে যে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট মডিফিকেশ্যন এডিশ্যনছ হেভ বিন ডান ইন দ্য বিল' মেনশ্যন টেক্সট বুকছ ফ্ৰম ইন একাডেমিক ইয়াৰ 2026 এণ্ড 2027। অৰ্থাৎ এই 2026 বৰ্ষৰ পৰা যোনটো নতুন সেশন ষ্টাৰ্ট হ'ব ক্লাছ 9 আৰু ক্লাছ 10ৰ, এই ক্লাছ 9 আৰু 10ৰ কিছুমান ছাবজেক্টত কি হ'ব, কিছুমান পৰিৱৰ্তন হ'ব কিতাপত। হয়তো কিছুমান চেপ্টাৰ গুচাই দিব, নতুন কিছুমান চেপ্টাৰ ভৰাই দিব, নাইবা তোমালোকৰ কিতাপখন চেঞ্জ হৈ যাব কমপ্লিটলি, এনেকুৱা এটা কথা কৈছে। এতিয়া কি ছাবজেক্ট চেঞ্জ হ'ব পাৰে, ইয়াত প্ৰথমতে দিয়া আছে ক্লাছ 9ৰ মেথামেটিক্স, ক্লাছ 10ৰ মেথামেটিক্স। ইয়াত গোটেই কিতাপখনৰ পৰিৱৰ্তন হ'ব পাৰে, নাইবা কিছুমান চেপ্টাৰ নোহোৱা হ'ব আৰু নতুন কিছুমান চেপ্টাৰ তোমালোকক সোমাই দিব কিতাপখনত, এনেকুৱা কথা এটা কৈছে। তাৰপিছত 3 নম্বৰত কৈছে সংস্কৃত ইলেক্টিভ ক্লাছ 9, এইটো কমপ্লিটলি চেঞ্জ হ'ব। ইয়াত লিখা আছে কমপ্লিটলি চেঞ্জ হ'ব। ক্লাছ 9ৰ যোনখন সংস্কৃত ইলেক্টিভ আছে এইখন কমপ্লিটলি চেঞ্জ হ'ব কিতাপখন, ঠিক আছে। তাৰপিছত আছে তোমালোকৰ কাৰ্বি MIL ক্লাছ 10, গাৰো MIL ক্লাছ 10, এইবোৰত অকল পৰিৱৰ্তন হ'ব কিছু, কমপ্লিট কিতাপখন পৰিৱৰ্তন নহয়, কিন্তু সংস্কৃত ইলেক্টিভখন কমপ্লিটলি পৰিৱৰ্তন হ'ব। তাৰপিছত তোমালোকৰ এই বৈচিত্ৰ্যময় অসম যে আছে ৰেপিড ৰিডাৰ ক্লাছ 9 আৰু 10ৰ, এইখনতো পৰিৱৰ্তন হ'ব। তাৰপিছত দিয়া আছে ছ'চিয়েল ছায়েন্স পাৰ্ট 3 ক্লাছ 9 আৰু ছ'চিয়েল ছায়েন্স পাৰ্ট 3 ক্লাছ 10। পাৰ্ট 3ত তোমালোকৰ কোনখন আছে, জিঅ'গ্ৰাফি নে ভূগোল, ভূগোল, ৰাজনৈতিক নে অৰ্থনৈতিক নে তোমালোকৰ ইতিহাস, কোনখন আছে পাৰ্ট 3ত তোমালোকে কমেণ্ট কৰি জনাবা। এই ছ'চিয়েল ছায়েন্সৰ পাৰ্ট 3ৰ ক্লাছ 9 আৰু 10 দুয়োটাতে পৰিৱৰ্তন হ'ব। তাৰপাছত কৈছে তোমালোকৰ 9ত আছে ডিমাচা ইলেক্টিভ। ডিমাচা ইলেক্টিভত নিউলি ইণ্ট্ৰডিউচ কৰা হ'ব, আগতে নাছিলে, নতুন কৰি তোমালোকক এইখন আনি দিয়া হ'ব। তাৰপিছত চেঞ্জ হ'ব এডভান্স মেথামেটিক্স ক্লাছ 9ৰ, ক্লাছ 10ৰ নহয়, অকল ক্লাছ 9ৰ এডভান্স মেথামেটিক্সখন অলপ পৰিৱৰ্তন হ'ব। এতিয়া তাৰপিছত কি কৈছে, এইকেইটা ছাবজেক্ট তোমালোকক কৈ দিছে। এতিয়া তাৰপিছত কি কৈছে দেখি লোৱা তোমালোকে, দেয়াৰ ফৰ দ্য অল্ড টেক্সট বুকছ প্ৰিণ্টেড লাষ্ট ইয়াৰ of the above mentioned subject will not be used from the academic year 2026 and 27. ইয়াত কৈছে যে যোৱা বছৰত এই কেইখন কিতাপ যে তোমালোকৰ কাৰণে প্ৰিণ্ট কৰোৱা হৈছিলে, এই কেইখন কিতাপ আৰু 2026 আৰু 27 বৰ্ষৰ কাৰণে ব্যৱহাৰ কৰা নহ'ব। The modified syllabi curricula of the subject will be available in the official website SF Division 1 in due course of time. আৰু নতুন চিলেবাছ, নতুন কাৰিকুলাম তোমালোকৰ এই সেৱা বা এছএফৰ ৱেবছাইটত দিয়া হ'ব। সময় হ'লে তেওঁলোকে আপলোড কৰি দিব। তাত দেখি নতুন কি বস্তু আহে, নতুন কি পৰিৱৰ্তন কৰে তাত ডিটেইলছ দিয়া থাকিব, নতুন চিলেবাছ দিয়া থাকিব, সেই হিচাপত তোমালোকে পঢ়িব লাগিব। এইকেইটা ছাবজেক্টৰ পুৰণি কিতাপকেইখন আৰু ব্যৱহাৰ নকৰে 26 বৰ্ষৰ পৰা, আৰু পুৰণি কিতাপকেইখন ব্যৱহাৰ নকৰে। চ' এইখিনিয়ে আছিল এটা ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে ন'টিচ তোমালোকৰ বৰ্ডৰ ফালৰ পৰা। চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰি আৰু তোমালোকে এই খবৰটো তোমালোকে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু তোমালোকে এইকেইখন কিতাপ যদি তোমালোকৰ আছে, তোমালোকে এইকেইখন আৰু ব্যৱহাৰ কৰিব নোৱাৰিবা। এতিয়া নতুন কিতাপ তোমালোকক ল'ব লাগিব, আৰু ছাবজেক্টবোৰ চেঞ্জ হোৱাৰ লগে লগে আমি সেই ছাবজেক্ট হিচাপত নতুনকৈ তোমালোকক ভিডিঅ' বনাই দিম, অৰ্থাৎ ৰেগুলাৰ ক্লাছ তোমালোকে পাবা। সেইকাৰণে তোমালোকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থোৱা। আমি ক্লাছ 9, 10ৰ সদায় ভিডিঅ' বনাই থকা হয়, ৰেগুলাৰ ক্লাছবোৰ দি থকা হয়, তোমালোকে ডেইলি ইয়াত ক্লাছ পাবা। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ সকলোকে।